তত স্বরূপতা তথাপি বর্ণাই কৃষ্ণ দেব দেবরস মই এটা আধ্যাত্মিক কথা কম আজি বহু বছৰ দেখিছোঁ এইবাৰ এটা বেলেগ দেখোঁ মই আহি মাত্ৰ ভকত মিলন এটা বৃহৎ পুখুৰী দেখিলোঁ ডাঙৰ পুষ্কণ্ডী এটা আৰু পুখুৰী দেখিলোঁ পুখুৰীৰ পাৰত সুগন্ধি ফুল চতুৰ্দিশে সুগন্ধি ফুল এনে মনোমোহা দৃশ্য মই দেখা নাই সুন্দৰ দৃশ্য একেবাৰে মনোমোহা দৃশ্য চবে কয় যে কৃষ্ণগুৰু আশ্ৰমত ভকত মিলনৰ দিনা যাব লাগে আৰু অলপ ঈশ্বৰৰ কথা শুনিব লাগে চবে কয় আৰু সেইভাবে ময়ো চিন্তা কৰি মাত্ৰ যে দুই এষাৰ কম বুলি ভাবিলোঁ আৰু এই দৃশ্যটো আহি দেখিলোঁ এতিয়া ইয়াত বহি মই তাত পুখুৰীৰ পাৰত বহি আছোঁ কিন্তু পুখুৰীৰ পাৰত চতুৰ্দিশে যিবিলাক মনোমোহা ফুল আছে ফুলত দেখিছোঁ গুণগুণী শব্দ তাত কি কৰিছে এই ভকত ভমৰাবিলাকে মানে মধুপান কৰি আছে আৰু এনেকৈ মধুপান কৰিছে ভকত ভমৰাসকলে কোনোফালে নাচায় মাতিলেও নুশুনে খালি হুপি হুপি মধুৱে পান কৰিছে হুপি হুপি মধুৱে পান কৰিছে এনে মনোৰম দৃশ্য দেখি মই পুখুৰীৰ পাৰতে বহি গ'লোঁ আৰু এনেকৈ বহি থাকিলোঁ দেখিলোঁ যে কি অদ্ভুত কাণ্ড আৰু পুখুৰীৰ মাজত দেখিলোঁ পদুমৰ ওপৰত পদুম ফুল আছে পদুমৰ ওপৰত বিষ্ণুৱে চতুৰ্ভুজ ৰূপে মিচিকাই হাঁহি আছে এইটো আৰু কি দৃশ্য বিষ্ণুৱে হাঁহি আছে কিয় মিচিকাই হাঁহি আছে বিষ্ণু মই চিন্তা কৰিছোঁ এইটো কথা যে বিষ্ণুৱে মিচিকাই হাঁহি আছে মই ভাবিলোঁ মই কিয় ভাবিলোঁ যে এই পুখুৰীৰ পাৰতে বহি আছোঁ এতিয়া মই উঠি যাম কেনেকৈ তাৰপিছত চিন্তা কৰিলোঁ যে উঠি যাব লাগিলে মই বিষ্ণুক আহ্বান কৰিব লাগিব বিষ্ণুক মাতিব লাগিব নহ'লে এই ভকত ভমৰাবিলাকে যি মধুপান বস্তি উঠি নাযায় তাৰপিছত কি হ'ল জানা তাৰপিছত মই বিষ্ণুৰ পিনে চালোঁ আৰু চাই মাত্ৰ মই আহ্বান কৰিলোঁ জানছা তাৰপিছত কি হ'ল বিষ্ণু অন্তৰ্ধান হ'ল তেওঁক আপোনালোকে বুজিলে যে ভমৰাবিলাকে ফুলেদি নিদিয়ে সিহঁতে ধৰিছে যে এনেকৈ ধৰিছে মই চিন্তা কৰিলোঁ ময়োতো আহিলোঁহেঁতে মই ভকত মিলন চাবলৈ কিন্তু মোৰ 7 দিন হ'ল ক'বই নোৱাৰিলোঁ একদম 7 দিনে মানে বহিয়ে থাকিলোঁ পুখুৰীৰ পাৰত তাৰপিছত বিষ্ণুক মাতাৰ পাছত মোৰো চিন্তা হ'ল ইয়াততো ভমৰাবিলাক এৰা দিলে চব এতিয়া ভমৰাবিলাক যেতিয়া এৰা দিছে মই আৰু এতিয়া পুখুৰীৰ পাৰত কিয় বহি থাকোঁ মোৰো তেতিয়া আহিল আৰু এটা চিন্তা আহিল এইবুলি মই চিন্তা কৰিলোঁ যে এনেকুৱা যি হ'ল ভমৰাবিলাক এতিয়া বিষ্ণুক মাতাৰ কাৰণেহে এৰা দিছে নহ'লে এওঁলোকে যি মধুপান কৰিছে এওঁলোকে হুপি হুপি খাইছে কিন্তু তথাপি এৰা নেদে
এতিয়া বিষ্ণুক মাতা মানে বিষ্ণু অন্তৰ্ধান হোৱাৰ লগে লগে চববিলাক ঠিক হয়। গতিকে ভক্তি তেনে মহিমা নেকি? এই মধুপানটো কি বোলে নামৰ ৰস। তেওঁলোকে নামে লৈ আছে, নামে লৈ আছে, নামে লৈ আছে, পাণ কৰি আছে, পাণ কৰি আছে। এই পাণ কৰি আছে যিহেতু, গতিকে মোৰ মনত পৰিল যে এনেকুৱা নামৰ ৰসত পাণ কৰা এজন পাইছোঁ ভাগৱতত, 3জন পাইছোঁ মই। এটা পালোঁ অম্বৰীশ বুলি, নভাগ ৰাজাৰ পুতেক নাভাগ। এতিয়া অম্বৰীশক লৈ মোৰ মনত পৰিল যে অম্বৰীশ ৰাজাইতো 1 বছৰ এনেকৈ জপ কৰি আছিল ভগৱানক, আমাৰ হাত পিন্ধে আছিল। অম্বৰীশেতো 1 বছৰে আছিল মধুপান কৰি। তেওঁ নিজৰ পত্নীক লৈ মাত্ৰ সেইটো নাম জপ কৰি আছে। পত্নীক লৈ নাম জপ কৰি থকা তাত 1 বছৰৰ আৰু থাকে। আৰু কি হ'ল, ৰাজ্য চলোৱাৰ কাৰণে এতিয়া ৰজা নাই, ৰাজ্য কোনে চলাব? অম্বৰীশে যেতিয়া বহিল, নামত বহিল, নাম জপ কৰিব ধৰিলে, তেতিয়া ৰাজ্য চলোৱাৰ কাৰণে কোনো নাই। তেতিয়া বিষ্ণুৱে ভাবিলে যে কি কৰা যাব, মোৰ মহাভক্ত অম্বৰীশ আৰু অম্বৰীশ ৰাজা যদি 1 বছৰ এনেকৈ বহি থাকে তেনে ৰাজ্যটো ধ্বংস হৈ যাব। তেতিয়া কি কৰে, চক্ৰক হুকুম দিলে, ভগৱানৰ চক্ৰ, যে তুমি যোৱা, যাই মাত্ৰ অম্বৰীশৰ ৰাজ্যত তাতে আসন গ্ৰহণ কৰা, আৰু আসন গ্ৰহণ কৰি তুমি অম্বৰীশৰ ৰাজ্যখন সুন্দৰভাৱে সুচাৰু হিচাপে চলাবা। তাতে কোনো শত্ৰুৱে সেই আক্ৰমণ কৰিব নোৱাৰে। তে সুন্দৰকৈ কৈছে আক্ৰমণ কৰিব নোৱাৰাটো। তেতিয়া বিষ্ণুৰ কথা শুনি মাত্ৰ চক্ৰই আহি মাত্ৰ আসন গ্ৰহণ কৰে, আৰু এওঁ একদম নিৰলম্বী হ'ল, এওঁৰ আৰু চিন্তা নাই অম্বৰীশ ৰজাৰ। অম্বৰীশ ৰজাই সুন্দৰ কৰি নামৰ বহিল আৰু ঈশ্বৰক ভক্তি কৰাৰ কাৰণে বহিল। তেওঁ ব্ৰত বুলি কয়, কিন্তু ভক্তি কৰাৰ কাৰণে বহিল, আৰু বহিলে আৰু ভক্তিত ভালকে। কিন্তু তেওঁ ৰাজ্যখন চক্ৰইহে চলালে। সেইকাৰণে আমি বুজিব পাৰোঁ, ভগৱানক ভক্তি কৰিলে, লোকৰ হিতাৰ্থে কাম কৰিলে, মানৱ সেৱা কৰিলে, উপকাৰ কৰিলে, তেতিয়া ভগৱানে ৰাজ্য পৰ্যন্ত চলে। নিজৰ ঘৰ চলাটো একো ডাঙৰ কথাই নহয়। তেতিয়া চলি থাকিলে এনেকৈ 1 বছৰ থাকিল, থকাৰ পাছত তেওঁৰ 1 বছৰ শেষ হ'ল। মই নামৰ মহিমাৰ কথাই কৈছোঁ। 1 বছৰ শেষ হোৱাৰ পিছত তেওঁ যেতিয়া মানে এইটো আৰু সমাপ্ত কৰিব, আৰু সমাপ্ত যেতিয়া কৰিব, সমাপ্ত কৰাৰ ঋষিমুনিসকলক মাতি ক'লে যে মই এতিয়া সমাপ্ত কৰিম, আৰু যেতিয়া কথা আমাৰ যেনেকৈ 7 দিন আজি সমাপ্ত, তেনেকৈ অম্বৰীশ ৰাজাৰো সমাপ্ত আৰু শেষ কৰিব। এনেতে কি হ'ল, দুৰ্বাসা ঋষি আহি উপস্থিত হয়। দুৰ্বাসা ঋষি উপস্থিত হোৱাত তেতিয়া দুৰ্বাসা ঋষিকতো জানা সকলে, শুনিছা যে চকু দিয়ে চাইলে ভস্ম হৈ যায়, আৰু যাক যি বাক্য কৰে সেইটো শেষ। আৰু দুৰ্বাসাৰ ভয়ত চবেই থাকে, চবেই দুৰ্বাসাক ভয় কৰে। কিন্তু সিদিনা আহি উপস্থিত হ'ল অম্বৰীশৰ অন্যায় কৰিম বুলি, ভকতৰ অন্যায় কৰিম বুলি। আহি মাত্ৰ তেওঁ বহিবা দিলাক। তেওঁ ক'লে যে মইতো বহা সময় নাই, এতিয়া মই তাত স্নান কৰিব আছে, মই কালিলৈ স্নান কৰিব যাম, আৰু স্নান কৰি আহি মাত্ৰহে তোমাৰ লগত বহিম মই। তেতিয়া ক'লে হ'ব প্ৰভু, আপুনি স্নান কৰি আহক, সময়ত আহি পালি হ'ল আৰু এনেকৈ ক'লে। তেতিয়া তেওঁ গ'ল স্নান কৰিব। তেওঁ স্নান কৰিব যাই মাত্ৰ স্নান কৰাতে তেওঁ কি কৰিছে, সূৰ্য অস্ত যাকলৈকে ৰৈ আছে। তাৰমানে তেওঁৰ ভিতৰতো শুদ্ধ নহয়, বৈষ্ণৱ নহয়তো, তেওঁ ঋষিহে, তেওঁ শুদ্ধ মানুহ হয় আচলতে। ভিতৰত কপট আছে, অম্বৰীশৰ কিবা ক্ষতি কৰিম বুলি, এইবুলি তেওঁ মানে আহাতে দেৰি কৰি আহি আছে। ঋষিমুনিসকলক সুধিলে বৈষ্ণৱজনে, ভকতজনে, মহাৰাজে, যে প্ৰভু অকল মই কি কৰোঁ এতিয়া? যদি মই একো পালন নকৰোঁ, তেতিয়া মোৰ এই 1 বছৰটো গেল, এনেই গেল আৰু চব শেষ। আৰু যদি মই কিবা মোক ব্যৱস্থা দিয়ে, তেতিয়াহ'লে মোৰ 1 বছৰটোৰ কাৰণে মোৰ যিখিনি কৰিলোঁ সেইখিনি পূৰ্ণ হ'ব, মোৰ সেইখিনি ভক্তি ৰক্ষা কৰিব পাৰিম। তেতিয়া ক'লে যে হেৰি হ'ল, তুমি অলপ জল পালন কৰা, পানী খাই একো নহয়, দুৰ্বাসা আহিলে পাছত আমি সকলোৱে খাম। আৰু তেতিয়াই পানীখিনি এনেকৈ লৈ মাত্ৰ খাইছে। দুৰ্বাসা উপস্থিত আহি তই পাখণ্ড অম্বৰীশ, তই বোলে বৰ ডাঙৰ ভকত, তই খুব ভক্তিৰ মহিমা দেখিছা,
মোক এৰি মাত্ৰ তুই পালন কৰিলি তুই খালি একদম অত্যাচাৰ গালি একদম জতা ততা পাকে মাত্ৰ অগ্নি বাহিৰ কৰি দিলাক দিটা মানে অম্বৰীষক এতিয়া মানে শেষ কৰিব আৰু চক্ৰ আছিলতো আসনত বহি চক্ৰই ভাবিলে যে এই ৰাজ্য ৰক্ষা কৰাৰ কাৰণে মই আছো বিষ্ণুৰ এইটো অৰ্ডাৰ বিষ্ণুৰ নিৰ্দেশ নিৰ্দেশ কি কৰিব আহিল জতা পাকে পাকে তেতিয়া কি কৰিলাক চক্ৰ গুচি গ'ল তাই মাত্ৰ ধৰিলে আৰু দুৰ্বাসাক যেতিয়া ধৰি মাত্ৰ চক্ৰই দি ভকাচ লুগে দিলাক একেবাৰে গাত লুগে দিলাক চক্ৰৰ লুগে তাতে অহা ফুৰে দুৰ্বাসা মাত দাউৰি দুৰ্বাসাৰ জাগা নহয় গোটেই ত্ৰিভুৱন দাউৰি এতিয়া কি কৰে দুৰ্বাসাই যে মোৰতো প্ৰাণ যাব এতিয়া এইটোতো ডাঙৰ কথা হ'ল আৰু ডাঙৰ কথা হ'বই বিষ্ণু ভকতক যদি নিন্দা কৰে বিষ্ণু ভকতক যদি অন্যায় কৰে বিষ্ণু ভকতক যদি ক্ষতি কৰিব যায় বিষ্ণু ভকতৰ লগত যদি অহংকাৰ কৰিব যায় তেনেহ'লে তেওঁৰ বিনাশে তেওঁ ঋষি মেমুনিৰ লগত প্ৰশ্ন নাই সেইকাৰণে বিষ্ণু ভকতৰ লগত সাৱধান থাকিব লাগে যোনে বিষ্ণুক দিনে ৰাতি ভক্তি কৰি আছে এক নাম লৈ আছে তেওঁ আৰু কিমান শক্তিবান পুৰুষ তেওঁ কি কৰিলে অংগ ঋষে তেওঁ যেতিয়া যুদ্ধখন লাগিল চক্ৰৰ লগত তেওঁ এনেকৈ নামত বহি গ'ল আৰু আকৌ বহিলে বহি মাত্ৰ ভক্তি কৰিলে বিষ্ণুমুখৰ দয়া প্ৰেম সহনশীলতা এনেকুৱা যে ভাবিবই নোৱাৰে যে তেওঁ ভক্তি কৰি আছে যে প্ৰভু তুমি মোক কৃপা কৰা চক্ৰক বাৰণ কৰা তুমি নহ'লে দুৰ্বাসাৰ প্ৰাণ যায় এনেকৈ ক'ব জানো কোনোবাই যে দুৰ্বাসাৰ প্ৰাণ যায় বুলি উল্টাকে আৰু অম্বৰীষে দুৰ্বাসাৰ হকেহে ভক্তি কৰিছে চক্ৰই হেৰি কৰিলে খেদি লৈ যাই আছে দাউৰি আছে পাহাৰ জংঘল যত যিমান পাইছে দাউৰি দুৰ্বাসাৰ অৱস্থা নাই দুৰ্বাসাই ভাবিলে তেতিয়া যে এটা কাম কৰোঁ মই ব্ৰহ্মাৰ ওচৰতে যাওঁ ব্ৰহ্মাই যদি ৰক্ষা নকৰে আৰু মোক ৰক্ষা কৰা নাই এই বুলি ব্ৰহ্মাৰ ওচৰলৈ গুচি যে ব্ৰহ্মাৰ তাতে দীঘলী সেৱা কৰিলে ব্ৰহ্মাই তেতিয়া ক'লে যে তুই ক'ৰ পৰা আহিলি কি কথা বাৰ্তা দুৰ্বাসা কৈছে যে মই প্ৰভু আৰু কি কৰিম মোৰ এনে কথা হ'ল মই এনেকৈ অম্বৰীষত তাকে গৈছিলোঁ কিন্তু অম্বৰীষ দাদাই হেৰি সিদিনা মানে শেষ হ'ব অম্বৰীষ দাদাৰ ব্ৰত শেষ হ'ব মই যে এনে অন্যায় কৰিলোঁ তুমি বিষ্ণু ভকতৰ অন্যায় কৰিছা তোমাক আৰু ৰক্ষা কৰাৰ উপায় নাই মই ৰক্ষা কৰিব পাৰিম তুমি যোৱা এই বুলি ক'লা ব্ৰহ্মাই গালি গালাজ পাৰি তাক খেদি দিলা কি কৰে এতিয়া চিন্তা কৰিছে দুৰ্বাসাই যে মই কি কৰোঁ নহয় মই শিৱৰ ওচৰত এই বুলি দৌৰি আছে আৰু শিৱৰ ওচৰত দৌৰি একদম পাহাৰৰ ওপৰত উঠি গ'ল শিৱক নাপয় শিৱ আছে একদম পাহাৰৰ ওপৰত ধ্যান কৰি দুৰ্বাসাৰ চিন্তা হ'ল যেতিয়া শিৱক যদি নাপাওঁ মোৰ আৰু প্ৰাণ জ্ঞান আৰু এই বুলি দৌৰি যাই মাত্ৰ এটা টিলাত দেখা দি শিৱ তাতে ধ্যান কৰি আছে শিৱক পাই মাত্ৰ দীঘলী পৰি মাত্ৰ ক'লা প্ৰভু ৰক্ষা কৰা প্ৰভু মোক ৰক্ষা কৰা তেতিয়া ধ্যান ভংগ হ'ল আৰু তেওঁ চকু মেলি চালে চাই দুৰ্বাসা তোমাৰ ভয়ত পৃথিৱী কঁপে তুমি ইয়াত আহিছা তুমি এনেকৈ চাইলে মানুহ বস্তু হৈ পুৰি যায় হৈ যায় আৰু তোমাৰ বাক্যত জুই উঠি যায় সেই দুৰ্বাসা আজি কিয়